English Academy আজি আমি আলোচনা কৰিম নেৰেশ্যনৰ বিষয়ে ইংৰাজী গ্ৰামাৰ দা মোষ্ট ইম্পৰ্টেণ্ট টপিক সো বহুতো ছাত্ৰ ছাত্ৰী আমাক কমেন্টছ কৰি আছে যে নেৰেশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিব লাগে দীঘল দীঘল কোৱেশ্যনবোৰ সলভ কৰিব লাগে ঠিক আছে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে ওৱাচ কৰিলে নিশ্চয় তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাত যিকোনো ধৰণৰ কোৱেশ্যন আহক তোমালোকে ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা সো বহুতো ছাত্ৰ ছাত্ৰীয়ে টান পায় নেৰেশ্যন টপিকটো আচলতে ইমান টান নহয় বুজাৰ চেষ্টা কৰা তোমালোকে বুজি পোৱা তেতিয়াহ'লে তোমালোকে কাৰেক্ট আনসাৰ লিখিব পাৰিবা সো কোৱেশ্যনটো দীঘল হ'ব যদি আমাৰ কনসেপ্ট ক্লিয়াৰ থাকে এছাৰটিভ সেন্টেন্স কেনেদৰে কৰা হয় ইন্টাৰগেটিভ কেনেদৰে কৰা হয় এই কনসেপ্টবোৰ ক্লিয়াৰ হ'লে দীঘল কোৱেশ্যনবোৰ তোমালোকে ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা সো প্ৰথম কৰাৰ আগতে মই তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ আমাৰ ষ্টাডিজ একাডেমীৰ ফালৰ পৰা তোমালোকৰ ইংৰাজী অসমীয়া পলিটিকেল সায়েন্স আৰু এডুকেশ্যন এই চাৰিখন সাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ উইথ আনসাৰ আমি পাব্লিছ কৰি আছোঁ আমাৰ ষ্টাডিজ একাডেমী এপত সো আমাৰ মডেল কুৱেশ্যন পেপাৰবোৰৰ পৰা ফাইনেল পৰীক্ষাত আমি দেখা পাওঁ more than 90% কুৱেশ্যন কমন আহে সো যোৱাবাৰ আমি মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰিছিলোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ কোৰ্ছবোৰত বা মডেল কুৱেশ্যন পেপাৰত জইন হৈছিল তেওঁলোকে ষ্টাডি কৰি ভাল ফলাফল দেখুৱাইছিল সো এইবাৰ আমি মডেল কুৱেশ্যন পেপাৰ ধুনীয়াকৈ প্ৰস্তুত কৰিছোঁ তোমালোকে যদি প্ৰয়োজন হয় আমাৰ এপটো ইনষ্টল কৰি লোৱা ডেছক্ৰিপশ্যনত লিংক আছে সো তোমালোকে দুটা অপশ্যন পাবা এইচএছ ছেকেণ্ড ইয়াৰ এটা আৰু এটা থাকিব মডেল কুৱেশ্যন সো এইচএছ ছেকেণ্ড ইয়াৰত ক্লিক কৰিলে আমাৰ ফুল কোৰ্ছবোৰ আহিব ঠিক আছে আৰু মডেল কুৱেশ্যনত ক্লিক কৰিলে এই চাৰিখন সাবজেক্টৰ মডেল কুৱেশ্যন আহিব সো তোমাৰ যদি মডেল কুৱেশ্যনৰ প্ৰয়োজন মডেল কুৱেশ্যনত ক্লিক কৰিবা পাছত তুমি তাত কোৰ্ছবোৰত জইন হ'ব পাৰিবা ঠিক আছে কিবা তোমালোকৰ সুধিবলগীয়া থাকিলে তাত চেট সিস্টেম আছে এপত তোমালোকে আমাক সুধিব পাৰিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ ডিটেইলছ আছে কন্টেক্ট নম্বৰ আছে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা প্ৰথমতে চোৱা ইয়াত তোমাৰ 4 মাৰ্কছ থাকে নেৰেশ্যনত ঠিক আছে পৰীক্ষাত 4 মাৰ্কছ থাকে কোৱেশ্যন কেতিয়াবা তিনিটা আহে আৰু কেতিয়াবা দুটা আহে যদি তিনিটা আহে তুমি দুটা লিখিব লাগে আৰু দুটা আহিলে তো দুটাই লিখিব লাগে মাৰ্কছ থাকিব 4 মাৰ্কছ সো আজি ভিডিঅ'টোত আমি কি কৰিম টোটাল 8টা কুৱেশ্যন সলভ কৰিম ঠিক আছে টোটাল 8 কুৱেশ্যন আছে ইয়াত সো এই কুৱেশ্যনবোৰ অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছে তোমালোকৰ যিসকলৰ ওচৰত কুৱেশ্যন বেংক আছে তোমালোকে চালে মিলাই চাবা ঠিক আছে সো নেৰেশ্যন কি আছিল আমাৰ 5 প্ৰকাৰৰ সেন্টেন্সৰ নেৰেশ্যন চেঞ্জ হয় assertive, interrogative, imperative, optative and exclamatory sentence. There are 5 types of sentence in English. So 5 প্রকাৰৰ sentence narration change হয় ঠিক আছে আৰু narration কেই প্ৰকাৰ আছিল টোটাল narration 2 প্ৰকাৰৰ ডাইৰেক্ট narration and indirect narration কি আছিল ডাইৰেক্ট narration and indirect narration so আমি কি কৰিম এইটো ভিডিঅ'ত ডাইৰেক্ট টু ইনডাইৰেক্ট narration মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট narration কৰিম কি কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট narration কৰিম পৰীক্ষাত তো কোৱেশ্যন থাকিব ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট ওকে সো প্ৰথম কোৱেশ্যনটো আমি চাইলো প্ৰথম কোৱেশ্যনটো ৰমেশ সেড টু প্ৰদীপ কোৱেশ্যনটো ভালকৈ বুজি লোৱা সো আমি বুজি পাব লাগিব বস্তুটো ঠিক আছে মুখস্থ কৰিলে নহব ইংৰাজী তুমি যদি 95 99 100 পাব বিচাৰা এই টপিকবোৰ ভালকৈ বুজিব লাগিব ঠিক আছে আৰু মই তোমালোকক ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰোঁ যাতে তোমালোকে বুজি পোৱা ৰমেশ সেড টু প্ৰদীপ can you come with me to the library Pradeep said I shall be busy this afternoon so প্ৰথমতে আমাৰ কোৱেশ্যনটো কি কৈছে ৰমনে প্ৰদীপক কৈছিল can you come with me to the library তুমি মোৰ লগত লাইব্ৰেৰীলৈ আহিব পাৰিবানে প্ৰদীপ said I shall be busy this afternoon মই এই আফটাৰনুনত কি কৰিম বিজি থাকিম ওকে সো আমাৰ এই পাৰ্টটো ইয়াত শেষ হৈ গৈছে ঠিক আছে আমি প্ৰথমতে এই পাৰ্টটো কৰিম ইয়াৰ পাছত নেক্সট পাৰ্টটো কৰিম ওকে তোমালোকে যে কোৱা দীঘল আচলতে দীঘল একো নাই মানে পাৰ্ট দুটা আছে আমি প্ৰথম পাৰ্টটো কৰাৰ পিছত নেক্সট পাৰ্টটোত আহিম ঠিক আছে সো প্ৰথমতে আমি চাব লাগিব এই সেন্টেন্স যেটো আমাক কৰিবলৈ দিছে ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যন আছে সো ইয়াত মই ওপৰত লিখি দিছো ডাইৰেক্ট টু ইনডাইৰেক্ট সেইকাৰণে তোমালোকে বুজি পাইছা যে এইটো ডাইৰেক্ট নেৰেশ্যন আছে সো ডাইৰেক্ট নেৰেশ্যনত কেতিয়া থাকিব এটা সেন্টেন্স সো ডাইৰেক্ট নেৰেশ্যন যেতিয়া চোৱা ইয়াক কোৱা হয় ৰিপৰ্টিং ভাৰ্ব ইয়াক কি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব কোৱা হয় আৰু এই ইনভাৰ্টেড কমাৰ ভিতৰ সেন্টেন্সটো কোৱা হয় ৰিপৰ্টেড স্পিচ কি হয় ৰিপৰ্টেড স্পিচ ইয়াত যেতিয়া কমা থাকিব আৰু ৰিপৰ্টেড স্পিচৰ ওপৰত যেতিয়া ইনভাৰ্টেড কমা থাকিব তেতিয়া সেন্টেন্সটো থাকিব ডাইৰেক্ট নেৰেশ্যন ওকে ক্লিয়াৰ ডাইৰেক্ট নেৰেশ্যন কেতিয়া থাকিব যেতিয়া ৰিপৰ্টিং ভাৰ্বৰ পাছত কমা আৰু ৰিপৰ্টেড স্পিচৰ ওপৰত কি থাকিব ইনভাৰ্টেড কমা থাকিব কি থাকিব ইনভাৰ্টেড কমা তেতিয়া সেন্টেন্সটো হ'ব ডাইৰেক্ট নেৰেশ্যন ওকে মই আকৌ এইখিনি নকওঁ যে ডাইৰেক্ট নেৰেশ্যন কেতিয়া হয় ওকে নিশ্চয় বুজি পাইছা ডাইৰেক্ট নেৰেশ্যন সেন্টেন্স দুইটা আছে কি আমাৰ ডাইৰেক্ট নেৰেশ্যনত আছে আমি ইনডাইৰেক্ট কৰিব লাগে নেক্সট 2 নম্বৰ কথাটো মোস্ট ইম্পৰ্টেন্ট কথা ঠিক আছে যদি এইটো ডাইৰেক্ট নেৰেশ্যনত আছে এইটো চোৱা এই ৰিপৰ্টেড স্পিচটো
ৰিপৰ্টেড স্পীচটো কোন ধৰণৰ সেন্টেন্স, কোন টাইপৰ সেন্টেন্স। তো ৰিপৰ্টেড স্পীচ কোনটো, এই ইনভাৰ্টেড কমাৰ ভিতৰতো। মই এটা ভালদৰে বুজাই দি আছোঁ, তোমালোকে বুজি পোৱা, ঠিক আছে। এই ডাইৰেক্ট নেৰেশ্যন, ঠিক আছে, আমি প্ৰথমতে কি পাইছোঁ, ডাইৰেক্ট নেৰেশ্যন। কিয় ডাইৰেক্ট নেৰেশ্যন, কমা ইনভাৰ্টেড কমা আছে, অ'কে। এতিয়া নেক্সট আমাৰ কামটো হ'ব 2 নম্বৰ হ'ব এই ৰিপৰ্টেড স্পীচটো কোন ধৰণৰ সেন্টেন্স। তো আমি 5 প্ৰকাৰৰ সেন্টেন্স পাইছিলোঁ, এছাৰ্টিভ, ইন্টাৰগেটিভ, ইম্পাৰেটিভ, অপাৰেটিভ এণ্ড এক্সক্লেমেটৰী, ঠিক আছে। সো এইটো হৈছে আমাৰ ইন্টাৰগেটিভ সেন্টেন্স, কাৰণ ইয়াত কুৱেশ্যন মাৰ্ক অলৰেডি দিয়া আছে, হয় নহয়। ইন্টাৰগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য, ইন্টাৰগেটিভ সেন্টেন্স। এতিয়া চোৱা, যদি ইন্টাৰগেটিভ সেন্টেন্স হয়, প্ৰথমতে যদি ইন্টাৰগেটিভ সেন্টেন্স আমি কি কৰিব লাগিব, সেটৰ কাৰণে আমি কি লিখিব লাগিব, আস্কড লিখিব লাগে। সো এইখিনি ৰুলছ অলৰেডি আমাৰ ডিসকাস কৰা হৈ গ'ল, যে এছাৰ্টিভ কেনেদৰে কৰিব লাগে, অলৰেডি আমাৰ লাইভ ক্লাছেছত সেইবোৰ হৈ গৈছিলে, ঠিক আছে। ৰমেন আমি কি কৰিম, ৰমেন সেটটোৰ সলনি, এইটো যদি ইন্টাৰগেটিভ সেন্টেন্স হয়, সেটটোৰ সলনি আমাৰ কি আহিব, ইয়াত আস্কড হ'ব। সেটটোৰ সলনি কি হ'ব, আস্কড প্ৰদীপ, ঠিক আছে। ৰমেন আস্কড প্ৰদীপ, ওকে। আকৌ মই আৰু এটা কথা কৈ দিওঁ, আকৌ যদি ৰিপৰ্টেড স্পীচটো যদি এছাৰ্টিভ হয়, আমি সেটটোৰ সলনি কি লিখিব লাগিব, টোল্ড লিখিব লাগিব। কি লিখিব লাগিব, টোল্ড, ওকে। সো এইটো ইন্টাৰগেটিভ হোৱাৰ কাৰণে সেটটোৰ সলনি কি আহিছে, আস্কড। আমি কেনেকৈ গম পাইছো ইন্টাৰগেটিভ, সো কোৱেশ্যন কৰিছে বা ইয়াত প্ৰশ্নবোধক চিন আছে, ওকে। নেক্সট আমাৰ কমা ইনভাৰ্টেড কমা, আৰু কমা ইনভাৰ্টেড কমাৰ সলনি ইন্টাৰগেটিভ সেন্টেন্স হলে আমি কি লিখিব লাগে, ইফ লিখিব লাগে। কি লিখিব লাগে, ইফ, ওকে। ইফ কৰ পৰা আহিছে, যেহেতু এইটো ইন্টাৰগেটিভ আৰু কমা ইনভাৰ্টেড কমা চেঞ্জ ইনটু ইফ, নিশ্চয় এইখিনিলৈকে বুজি পাইছা। এইটো যদি এছাৰ্টিভ হলেহেঁতেন, কমা ইনভাৰ্টেড কমা সলনি কি হলেহেঁতেন, ডেট হলেহেঁতেন, হয় নহয়। কমা ইনভাৰ্টেড কমা সলনি ডেট হলেহেঁতেন। এইটো হৈছে ইন্টাৰগেটিভ, সেটটোৰ সলনি আস্কড হৈছে, কমা ইনভাৰ্টেড কমা সলনি ইফ হৈছে। সো ইফ লিখাৰ পাছত আমি প্ৰনাউনৰ পৰিৱৰ্তন কৰিব লাগিব। ইয়াত প্ৰনাউন কে দিয়া আছে ইউ, ইউ কোন পাৰ্সন, সেকেন্ড পাৰ্সন। সো আই, মি, মাই, উই, আৱাৰ, আস, এই ছয়টা হৈছে ফাৰ্স্ট পাৰ্সন, ইউ আৰু ইয়ৰ হৈছে সেকেন্ড পাৰ্সন, বাকি সকলো হৈছে থাৰ্ড পাৰ্সন, হয় নহয়। সো ইউৰ পৰিৱৰ্তন হ'ব, ইউ সেকেন্ড পাৰ্সন অহাৰ লগে লগে আমি ইয়াত চাম, ইয়াত কি দিয়া আছে, ওকে। ইয়াত কি দিয়া আছে, ইউ আৰু প্ৰদীপ আছে। ৰমনে প্ৰদীপক সুধিছিল, ঠিক আছে। মনত ৰাখিবা, যেতিয়া ৰিপৰ্টেড স্পীচত ইউ থাকিব, ইয়াত যদি কোনো ল'ৰাৰ নাম থাকে, কাৰ নাম, ল'ৰাৰ নাম থাকিলে আমি কি লিখিম, হি লিখিম, ওকে। ইয়াত যদি ধৰি লোৱা ৰমেন সেড টু মিনা, ইয়াত যদি মিনা থাকে, ধৰি লোৱা ইয়াত ছোৱালীৰ নাম আছে, ইউ আছে, মিনা আছে, আমি কি লিখিম, শি লিখিম, বুজি পোৱা, ঠিক আছে। আকৌ যদি ইয়াত মি থাকে, ৰমেনে মোক সুধিছিল, ইউ আছে, মি আছে, আমি ইয়াত কি লিখিলোহেঁতেন, হিৰ ঠাইত আমি আই লিখিলোহেঁতেন। মনত ৰাখিবা, যেতিয়া আমি এটা ইন্টাৰগেটিভ সেন্টেন্সক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম, মনত ৰাখিবা, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম, ইয়াত তো বেছিভাগ ইউ থাকিব। ইয়াত কি থাকিব, ইউ থাকিব। ইউৰ সলনি মনত ৰাখিবা, ইয়াত থাকিব ইউ, ইউৰ সলনি আমি ইনডাইৰেক্টত হয় লিখিম আই, নহলে হি, নহলে শি, এই তিনিটাৰ এটা হ'ব। বেছিভাগ সেন্টেন্সত ইউ থাকিব ইন্টাৰগেটিভত। সো ইয়াত চোৱা, ইন্টাৰগেটিভ ইউ আছে, হয় নহয়। ইউ আছে, আমি ইয়াত চাম কি দিয়া আছে, ল'ৰাৰ নাম থাকিলে হি হ'ব, ছোৱালীৰ নাম থাকিলে শি হ'ব, আৰু মি থাকিলে কি হ'ব, আই হ'ব। আই হোপ ক্লিয়াৰ হৈছে তোমাৰ, ওকে। তো ফার্স্ট পার্সন যদি হয়, আমার যদি ইয়াত ফার্স্ট পার্সন হয়, আমি সাবজেক্ট চাওঁ, ফার্স্ট পার্সন হলে সাবজেক্ট চাওঁ, ঠিক আছে। কিন্তু আমি ডিটেইল ডিসকাস কৰিছিলো, নিশ্চয় বুজি পাইছো, মই আকৌ কৈ দিছিলো, ঠিক আছে। সো ইউ ইয়াত কি আছে, ইউ আছে, প্ৰদীপ ল'ৰাৰ নাম, সেইকাৰণে আমি কি লিখিছো, ইয়াত হি লিখিছো, ওকে। নেক্সট আমাৰ টেন্সৰ পৰিৱৰ্তন, ইয়াত চোৱা কেন আছে। সো ডাইৰেক্টত কেন থাকিলে আমি ইনডাইৰেক্টত কি লিখিব লাগিব, কুড, কেনৰ সলনি আমি কি লিখিম, কুড লিখিম, সৰি, কেনৰ সলনি আমি কি লিখিম, কুড লিখিম, ইফ হি কুড, ওকে, হৈ গ'ল আমাৰ কুড। সো তুমি যদি আকৌ কুড টু সাবজেক্টৰ আগত লিখা, ভুল হৈ যাব, সাবজেক্টৰ পাছত লিখিবা। ইয়াত চোৱা সাবজেক্টৰ আগত কেন, কিন্তু তাত গৈ কেনৰ সলনি আমি কুড লিখিছো, কুড কত গৈছে, আমাৰ পিছত গৈছে সাবজেক্টৰ, ওকে, বুজি পাইছা। কেন ইউ, ইফ হি কুড, সো কুড, উড, শুড এইবোৰৰ লগত ভাৰ্বৰ প্ৰথম ৰূপ হ'ব V1। সো ইয়াত ভাৰ্ব কি দিয়া আছে, কাম, কামৰ V1 কামেই হ'ব। ইয়াত যদি কোনোবাই কেম লিখা ভুল হৈ যাব, কুডৰ লগত, উডৰ লগত, শুডৰ লগত V1 হয়, ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হয়, ঠিক আছে। ইফ হি কুড কাম, আকৌ উইথ আহিছে, উইথ এটা প্ৰিপজিশন, আমি উইথ লিখি দিম ইয়াত, উইথ, ওকে। এতিয়া চোৱা প্ৰনাউন আকৌ এটা আহিছে মি, এইটো আমি বুজিব লাগিব। সো এইখিনি আমি আমাৰ এপত যিসকলে লাইভ ক্লাছ কৰিছে নিশ্চয় পাইছিলা, মই ডিটেইলছ ডিসকাস কৰিছিলো যে এইবোৰ প্ৰনাউন, সৰু সৰু প্ৰনাউন যিবোৰ আছে। সো মি আছে,
ইয়াত কি দি আছে মি কোন পাৰ্চন ফাৰ্ষ্ট পাৰ্চন লগে লগে আমি সাবজেক্ট চাম ইয়াত কি দি আছে ৰমেন কি দি আছে মি আৰু ৰমেন আছে যদি কি থাকে ইয়াত মি থাকে আৰু ইয়াত যদি কোনো ল'ৰাৰ নাম থাকে আমি কি লিখিম হিম ল'ৰাৰ নাম থাকিলে হিম ইয়াত যদি ৰমেনৰ ঠাইত যদি ছোৱালীৰ নাম থাকিলে আমি হার লিখিলো হেতেন ইয়াত সো সেন্টেন্স মিলিছে নাই ৰমেন asked Pradeep if he could come with him হৈছে him to the library okay to the হৈ গল লাইব্ৰেৰী ফুল ষ্টপ হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত ফুল ষ্টপ হৈ যাব ওকে নিশ্চয় বুজি পাইছা সো মই আকৌ ৰিপিট কৰিছো এটো ইন্টাৰগেটিভ সেন্টেন্স সেটৰ কাৰণে আস্ক হৈছে কমা ইনভাৰ্টেড কমাৰ কাৰণে ইফ হৈছে ইয়াত আমি দ্যাট লিখিলে ভুল হ'ব কাৰণ ইন্টাৰগেটিভ সেন্টেন্স নেক্সট আমাৰ প্ৰনাউন পৰিৱৰ্তন ইউ আছে প্ৰদীপ আছে হি লিখিছো কেনৰ কাৰণে কুড হৈছে আৰু কুডৰ লগত বাৰবাৰ প্ৰেজেন্ট ফৰ্ম হৈ কাম ইয়াৰ পিছত আমাৰ প্ৰিপজিশন উত আহিছে মি ফাৰ্ষ্ট পাৰসন প্ৰনাউনৰ পৰিৱৰ্তন হৈছে ৰমেন আহিছে ৰমেন ল'ৰাৰ নাম সেই কাৰণে হিম হৈছে আকৌ বাকিখিনি আমাৰ লিখি দিছো ওকে আমাৰ সব প্ৰথম পাৰ্টটো শেষ হৈ গৈছে সো প্ৰথম পাৰ্টটো শেষ হৈছে আমাৰ নেক্সট পাৰ্টটো হৈছে প্ৰদীপ সেড কি আছিল প্ৰদীপ সেড প্ৰদীপ নেক্সট পাৰ্ট আমি লিখিম কেনেদৰে প্ৰদীপ এইটো প্ৰথম পাৰ্টটো আমাৰ কি আছিল ইন্টাৰগেটিভ মানে প্ৰথম পাৰ্টটোৱে এটা ৰুলছ 1 মত আহিব এটা মই তোমালোকক ৰুলছ 1 কৈছো ইয়াত ৰুলছ 1 ধৰি লয় ৰুলছ 1 ধৰি লয় কোৱেশ্চন মানে ৰুলছ 1 ধৰি লয় ইয়াত মই তোমালোকক কৈছো না ৰুলছখিনি মই ডিসকাস কৰি আছো সো প্ৰথম পাৰ্টটোৱে যদি কোৱেশ্চন কৰে আৰু সেকেন্ড পাৰ্টটোৱে যদি আনসাৰ দিয়ে তেতিয়ালে প্ৰথম পাৰ্টটো ইন্টাৰগেটিভ সেন্টেন্স নেক্সট পাৰ্টটো চোৱা আই শ্যাল বি বিজি দিস আফটাৰনুন এছাৰ্টিভ সেন্টেন্স প্ৰথম পাৰ্টটো ইন্টাৰগেটিভ ফাৰ্স্ট পাৰ্ট ইন্টাৰগেটিভ সেকেন্ড পার্ট যদি অ্যাসার্টিভ হয় নিশ্চয় অ্যাসার্টিভ হয় নয় আই শ্যাল বি বিজি দিস আফটারনুন অ্যাসার্টিভ সেন্টেন্স সেইডৰ হলনি আমি কি লিখিব লাগিব ৰিপ্লাইড লিখিব লাগিব কি লিখিম ৰিপ্লাইড নরমালি তো আমাৰ অ্যাসার্টিভত দ্যাট হয় নয় নরমালি আমাৰ অ্যাসার্টিভত দ্যাট হয় কিন্তু ইয়াত আমি কিয় ৰিপ্লাইড লিখিছো প্ৰমেনে প্ৰদীপক খুজিছিল যে কেন ইউ কাম উইথ মি টু দ্য লাইব্ৰেৰী মোৰ লগত লাইব্ৰেৰীত আহিব পাৰিবানে প্ৰদীপে কৈছিল যে তেওঁ বিজি থাকি মানে প্ৰদীপে কৈছিল মানে ৰিপ্লাই দিছিল বা উত্তৰ দিছিল তুমি ৰিপ্লাইড লিখিব পাৰিবা ইয়াত আনসাৰ্ড লিখিব পাৰিবা তোমালোক হয়তো মনত কোৱেশ্চন আহিব স্যার তো এটো আমাৰ অ্যাসাৰ্টিভ সেন্টেন্স সেটৰ হলনি আমি সেড লিখো বা টোল লিখো লিখো নহয় কিন্তু ইয়াত আমি সেড লিখিলে ভুল হৈ যাব কাৰণ প্ৰদীপে ৰমনক ৰিপ্লাই দিছিল উত্তৰ দিছিল ঠিক আছে বুজি পাইছা কমা ইনভাৰ্টেড কমা হলনি অ্যাসাৰ্টিভত কি হয় দ্যাট হয় ইয়াত আমি দ্যাট লিখি দিম কি লিখি দিম দ্যাট লিখি দিম নিশ্চয় বুজি পাইছে এটো ইয়াত কোনো কনফিউজ নাই এতিয়া আমাৰ প্ৰনাউন পৰিৱৰ্তন প্ৰনাউন কি হৈছে আই ইয়াত আছে প্ৰদীপ মানে আই মানে কোন অলৰেডি প্ৰদীপ হয় না আমি কি লিখিম আই আছে প্ৰদীপ আছে যেতিয়া অ্যাসাৰ্টিভ সেন্টেন্সত আই থাকিব সাবজেক্ট আমি লগে লগে আই কোন পাৰসন ফাৰ্স্ট পাৰসন সাবজেক্ট চাইছো প্ৰদীপ আছে হয় না প্ৰদীপ আছে তেতিয়ালে আৰু আমি কি লিখিম হি প্ৰদীপ ৰিপ্লাইড দ্যাট হি শ্যালৰ হলনি আমি কি লিখিম ডাইৰেক্টত শ্যাল থাকিলে ইনডাইৰেক্টত কি হ'ব উড হ'ব শ্যালৰ হলনি উড বি বিজি দিছৰ হলনি কি হ'ব দ্যাট দিছৰ হলনি হ'ব দ্যাট টি এইচ এ টি দ্যাট ঠিক আছে দ্যাট আফটাৰনুন হলনি আফটাৰনুন তোমালোকে লিখি ল'বা ধুনীয়াকে আফটাৰনুন আমাৰ হৈ গ'ল আনসাৰ এত কষ্ট কি কষ্ট একো নাই সো নেক্সট পাৰ্টটো মই আকৌ ৰিপিট কৰিছো এটো আছিল অ্যাসাৰ্টিভ সেন্টেন্স প্ৰথমটোৱে কোৱেশ্চন কৰিছে তলৰটোৱে উত্তৰ দিছে সেডৰ হলে আমি ৰিপ্লাইড লিখিছো অ্যাসাৰ্টিভ সেন্টেন্স কমা ইনভাৰ্টেড কমা হলনি দ্যাট আহিছে সো ইয়াত ইফ আহিছিল কাৰণ এটো ইন্টাৰগেটিভ আছিল আই ফাৰ্স্ট পাৰসন লগে লগে আমি সাবজেক্ট চাইছো প্ৰদীপ সো ইয়াত যদি আই থাকে সাবজেক্ট ইয়াত ল'ৰাৰ নাম থাকিলে হি হ'ব ছোৱালীৰ নাম থাকিলে কি হ'ব সি হ'ব ওকে শ্যালৰ হলনি সদায় শ্যাল বা উইলৰ হলনি ডাইৰেক্টত শ্যাল বা উইল থাকিলে ইনডাইৰেক্টত কি হয় উড হয় বিৰ হলনি বি হৈছে বিজৰ হলনি বি দিছৰ হলনি দ্যাট হৈছে দিস চেঞ্জ ইনটু দ্যাট হয় নহয় নেক্সট আফটাৰনুন আই হোপ নিশ্চয় বুজি পাইছা ইয়াত কষ্ট একো নাই ঘৰত প্ৰেক্টিছ কৰিব বেছি 2 নম্বৰ কোৱেশ্চন The teacher said to Meena, have you read the Bible? She replied, I haven't or I have not. So, প্ৰথম পাৰ্টটো আমাৰ চাইলো নেক্সট পাৰ্টত যোৱাৰ আগতে প্ৰথম পাৰ্টটো কি আছিল ইন্টাৰগেটিভ হয় নহয় প্ৰশ্নবোধক বাক্য আমি কি লিখিম the teacher said to হলনি সো ইন্টাৰগেটিভ সেন্টেন্স কোৱেশ্চন মাৰ্ক দিয়া আছে ঠিক আগৰটোৰ নিচিনা আমি কি লিখিম asked the teacher asked কি লিখিম Meena the teacher asked Meena okay next আমাৰ কমা ইনভাৰ্টেড কমা হলনি আমি কি লিখিম ইন্টাৰগেটিভ সেন্টেন্স ইফ কি লিখিম ইফ আমি কি লিখিছো ইফ লিখিছো ওকে আই হোপ এখানলৈকে বুজি পাইছা ওকে নেক্সট আমাৰ প্ৰনাউন পৰিৱৰ্তন চোৱা ইউ আছে আমি অবজেক্ট চাম মিনা ইউ আছে মিনা মই তোমালোক অলৰেডি কৈছিলো ইউ হলনি তিনটা হয় ইউ হলনি কেতিয়াবা হি হ'ব কেতিয়াবা সি হ'ব কেতিয়াবা আই হ'ব ইউ আছে মিনা আছে আমি কি লিখিম সি লিখিম
ওকে এতিয়া আমাৰ টেন্সৰ পৰিৱৰ্তন হেভ ইউ ৰেড দ্য বাইবেল কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট এতিয়া আমি পাইছো নাই যে টেন্সৰ পৰিৱৰ্তন হয় প্ৰেজেন্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট এটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট যাব কোন টেন্সত পাষ্ট পাৰফেক্টত প্ৰেজেন্ট পাৰফেক্ট যায় কোন টেন্সত পাষ্ট পাৰফেক্ট শিলত কি আহিব হেড আমি আকৌ ভুলতে হেড শি লিখি নিদিবা ঠিক আছে শি হেড হ'ব শি হেড ভাৰ্বৰ টাইপ ফ্ৰম ৰেড দ্য বাইবেল ঠিক আছে সো ইয়াত হৈ গ'ল আমাৰ এই কোৱেশ্চনটো তোমালোকৰ ফাইনেলত আহিছিলে বাইবেল হৈ গ'ল সো ইয়াত কষ্ট কি একো নাই নেক্সট আমাৰ চ she replied I haven't সো ইয়াত কি দিছে প্ৰথমটোৱে কোৱেশ্চন কৰিছে টিচাৰে মিনাক সুধিছিল have you read the bible তুমি বাইবেল পঢ়িছানে she replied মানে কোনে ৰিপ্লাই মিনাই ৰিপ্লাই দিছিল মই পঢ়া নাই মানে I haven't ঠিক আছে সো আমি নেক্সট প্ৰথম পাৰ্টটোৱে কোৱেশ্চন কৰিছে তলৰ পাৰ্টটোৱে ৰিপ্লাই দিছিল হয় নহয় ইয়াত কি দিয়া আছিল she সো ইয়াত অলৰেডি ৰিপ্লাই দিছে হয় নহয় আসলতে ইয়াত কি দিছিলে সেট দিছিল আসলতে ইয়াত সেট থাকিব লাগিছিল এটো রুলস 2 আমাৰ মত আহিবা রুলস 2 ওকে ইয়াত কি দিলে আমাৰ সেট নিদি মত ৰাখিবা ডাইৰেক্ট নেৰেশনত যদি আমাক ৰিপ্লাই শব্দটো দি দিয়ে ডাইৰেক্ট নেৰেশনত ইনডাইৰেক্ট কৰোতে সেম ৰিপ্লাই টু কোনো চেঞ্জ নহব ৰিপ্লাইড হৈ যাব মত আহিবা তুমি যদি ৰিপ্লাইড হলনি সো আমি ইয়াত কি দিছিলে সেট আছিল আমি কি লিখিছিলো ইয়াত ৰিপ্লাইড লিখিছিলো নহয় সেটৰ কাৰণে ৰিপ্লাইড লিখিছিলো ইয়াত অলৰেডি ৰিপ্লাইড দি দিছে সিধা হৈ তাই ৰিপ্লাইড আমি লিখি দিম ইয়াত ঠিক আছে কমা ইনভাৰ্টেড কমা হলনি কি হ'ব দ্যাট হ'ব কমা ইনভাৰ্টেড কমা হলনি দ্যাট কাৰণ এছাৰ্টিভ সেন্টেন্স এতিয়া প্ৰনাউনৰ পৰিৱৰ্তন কি আছে আই আছে শি আছে সো ইয়াত কি আছিল আমাৰ কি পাইছিল আই আছিল প্ৰতীক আছিল আমি হি লিখিছো ইয়াত আই আছে শি আছে মানে ছোৱালীৰ নাম আমি কি লিখি দিম ইয়াত শি ওকে শি হ্যাভেন্ট বা হ্যাভ নট কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট হ্যাভ নটৰ ঠাইত আমি লিখিম কি হ্যাড নট তোমালোকে মিলাই লবা ঠিক আছে হৈ গ'ল আমাৰ the teacher asked Mina if she had read the bible she replied that she had not একেবাৰে ইজি ঠিক আছে এটা আমাৰ নেক্সট কোৱেশ্চন How long do you have to wait for your train? The woman asked me about an hour. I replied. So yat rules etu tumi rules 3 dora. Karon soa yat ki koise amar How long do you have to wait for your train? Tumi tomar trainer karone kiman somoy opekka koriba? The woman asked me. Yat soa reported speech to amar agod dise no. Reported speech to kod dise agote dise yat. ইয়াৰ ৰিপৰ্টিং ভাৰ্ব কোনটো ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো হৈছে the woman asked me রুলস 3 আমি কি পাইছো ৰিপৰ্টেড স্পীচটো আগতে দিছে হয় নহয় সেই কাৰণে আমি প্ৰথমতে ৰিপৰ্টিং ভাৰ্বটো আগতে লিখিম আনসাৰ লিখোতে ইয়াৰ ৰিপৰ্টিং ভাৰ্ব কি আছে the woman asked me আৰু সো ইন্টাৰগেটিভ সেন্টেন্স asked দি দিছিলে হয় নহয় সেই কাৰণে asked টাইপ asked হ'ব আমি আগতে কৈছো না যে ৰিপ্লাই দি থাকে ৰিপ্লাইড হল ৰিপ্লাইড হ'ব ইনডাইৰেক্ট কৰোতে ঠিক তেনেদৰে যদি ডাইৰেক্ট নেৰেশন যদি আস্কড শব্দটো থাকে ইনডাইৰেক্ট কৰোতে আস্কডৰ কাৰণে আস্কডই হ'ব ওকে সো আমি আনসার কি লিখিম the woman asked me ওকে এতিয়া সো আহি গল ধৰি লোৱা ইয়াত আমাৰ কি আছে কমা আৰু ইয়াত ইনভাৰ্টেড কমা ইন্টাৰগেটিভ সেন্টেন্সক কমা আৰু ইনভাৰ্টেড কমা কাৰণে কি বয় ইফ বা ওয়েদাৰ বহে সো ইয়াত আমি কি পাইছিলো ইয়াত আমি প্ৰশ্নবোধক সেন্টেন্স পাইছিলো নাই আমি কি লিখিছিলো কমা ইনভাৰ্টেড কমা কাৰণে ইফ লিখিছিলো ইয়াত আমি কি লিখিছিলো ইফ লিখিছিলো ওকে আমি অলপ আঁতৰি দিছো তোমালোকে পিছত কমেন্ট কৰা লিখোতে অসুবিধা হয় ঠিক আছে তোমালোকে হেৰি কৰিব পাৰা ইয়াৰ পৰা ওকে এটা সব কমা ইনভাৰ্টেড কমা কাৰণে কি বয় ইফ বয় কিন্তু ইয়াত ইফ নহব এই সেন্টেন্সত আমি ইফ লিখিব নোৱাৰো কাৰণ ইয়াত কি হৈছে ডব্লিউএচ টকা ৱৰ্ডৰ দ্বাৰা আৰম্ভ হৈছে ইন্টাৰগেটিভ সেন্টেন্স যেতিয়া ডব্লিউএচ টকা ৱৰ্ডৰ দ্বাৰা আৰম্ভ হয় সো কিছুমান ৱৰ্ড আছে না হোৱাট হুৱেন হুইচ এইবোৰ বা হাউ ডব্লিউএচ টকা ৱৰ্ড এইবোৰ থাকিলে আমি কমা ইনভাৰ্টেড কমা কাৰণে ইফ লিখিব নালাগে সিধা সেই শব্দটো লিখি দিলে হ'ল কি আছে ইয়াত হাউ লং আমি হাউ লং লিখি দিম কি লিখি দিম হাউ লং ওকে হাউ লং নেক্সট আমাৰ প্ৰনাউনৰ পৰিৱৰ্তন সো প্ৰনাউন কি দি আছে ইয়াত ডু নহয় ইউ আছে অবজেক্ট কি দি আছে মি মই তোমালোকক কৈছো নাই ইউৰ হলনি আই হ'ব পাৰে সি হ'ব পাৰে হি হ'ব পাৰে ইয়াত কি হ'ব ইউৰ হলনি সো ইয়াত কি দি আছে ইউ ইয়াত অবজেক্ট কি দি আছে মি মানে মোক খুদিছিল সেই কাৰণে কি হ'ব হাউ লং আই মি থাকিলে আই হ'ব কি হ'ব আই হ'ব ওকে প্ৰনাউন পৰিৱৰ্তন হৈ গ'ল নেক্সট আমাৰ টেন্সৰ পৰিৱৰ্তন এটো কোন টেন্স আছে সো কোন টেন্স আমি কেনেকৈ গম পাম চাও ইয়াত সব
অক্সিলাৰি ভাৰ্ব আছে ডু বা ডাজ থাকিলে ইন্টাৰগেটিভ সেন্টেন্সত কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট এটো আছে প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট চেঞ্জ ইনটু পাষ্ট ইনডিফিনিট do you have to wait এতলে past indefinite tense স্ট্রাকচার কি সাবজেক্ট প্লাস be2 সো ইয়াত do মেইন ভার্ব নহয় ভার্ব হইছে have to সো have to হলে আমি কি লিখিম had to I had to সো তোমালোকে কোশ্চেন কৰিবা স্যার do কত গল সো do এ আমাক কৈ দিছে সেন্টেন্স টু প্রেজেন্ট ইনডিফিনিট টেন্সত আছে আমি এটা লিখিব লাগিব past indefinite আৰু ভার্বৰ টু সেকেন্ড ফর্ম হয় ভার্ব আছে have to আমি লিখিছো had to how long I had to wait for so your second person your আছে ইয়াত কি আছে অবজেক্ট চাব লাগে your আহিলে আমি অবজেক্ট চাব লাগিব me your আৰু me থাকিলে আমি কি লিখিব লাগিব my how long I had to wait for my train হৈ গল for my train full stop এটো বুজি পাইছা মই আকৌ ৰিপিট কৰিছো the woman said to Ronnie অলৰেডি আমাৰ আক দিয়া আছিল আমি আক লিখি দিছো আমি ইয়াত কমা ইনভাৰ্টাৰ কমা খলনে আমি ইফ লিখা নাই কাৰণ এটো হৈছে ডব্লিউএছ টকা শব্দ ওকে নেক্সট আমাৰ প্ৰণয়ন পৰিৱৰ্তন ইয়াত কি দিয়া আছে ইউ আমি অবজেক্ট চাইছো মি বা ইয়াত কি দিয়া আছে মি ইউ আৰু মি থাকিলে কি হয় আই হয় নেক্সট টেন্সৰ পৰিৱৰ্তন ৰিপোৰ্টেড স্পীচ টু কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট কেনেকৈ গম পাইছো সাবজেক্টৰ আছে ডু আছে ডু বা ডাজৰ দ্বাৰা সেন্টেন্স স্টাৰ্ট হলে ইন্টাৰগেটিভ সেন্টেন্স হলে কোন টেন্সত হয় প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত পাষ্ট ইনডিফিনিট এসো ইয়াত ভাৰ্ব কি আইছো past indefinite ভার্বৰ সেকেন্ড ফর্ম হয় have to টাইট আমি কি লিখিছো had to how long I had to wait your টাইট আমি লিখিছো my train next part I replied আমি কি লিখিম ৰিপ্লাইৰ টাইট ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিছো আকৌ মই কৈছো যদি ডাইৰেক্ট হয় ৰিপ্লাইড শব্দটো থাকে ইনডাইৰেক্ট কি হ'ব ৰিপ্লাইড হ'ব I replied কমা ইনভাৰ্টেড কমা খলনি কি হ'ব কমা ইনভাৰ্টেড চ ইয়াত ধৰি লিখিব লাগিব আমি কমা ইয়াত আছে ইনভাৰ্টেড কমা that হ'ব I replied that ইয়াত তো এটা কথা মন কৰা ইয়াত কি দিছে about an hour মানে মহিলাগৰাকীয়ে মোক খুদিছিল তুমি তোমাৰ ট্ৰেইনৰ কাৰণে কিমান সময় অপেক্ষা কৰিবা মই কি কৈছিলো about an hour মানে এঘন্টা ঠিক আছে ইয়াত আমি এনেকৈ বনাই লিখিব পাৰো যে I replied that I had to wait about an hour বা I had to wait for my train about an hour I had to wait about an hour তুমি ডাইরেক্ট লিখি দিলে হ'ব সো I replied that I had to wait about an hour okay ইয়া তুমি এনেকৈ লিখিব পাৰিবা I replied that তুমি হয়তো ক'বা স্যার I had to wait কৰপৰা আহিছে সো এই কোৱেশ্চনটোৰ উত্তৰ দিছিলে I had to wait about an hour বা এনেকৈ লিখিব পাৰিবা I had to wait for my train about an hour okay অলপ বনাই আমি লিখিব লাগিব ইয়াত আই হোপ বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি কৰিছে I said to Ranjan where does Nina live Ranjan said sorry I don't know okay সো কোৱেশ্চনটো প্ৰথম পাৰ্টটো আছে আমাৰ কি ইন্টাৰগেটিভ হয় নহয় একেবাৰে ইজি I said to Ranjan আমি কি লিখিম সো ইয়াত আমি asked লিখিম said to আছে I asked Ranjan যেটা কমা ইনভার্টেড কমা করলে ইফ বহে ইয়াত আমাৰ ইফ নহয় কাৰণ ডব্লিউএছ টকা ওয়ার্ড হয়াৰ টাইম আমি কি লিখিম হয়া এতিয়া তো আমাৰ প্ৰনাউনৰ পৰিৱৰ্তন ইয়াত প্ৰনাউন কি আছে নিনা হয় নহয় নিনাৰ সলনি আমি কি লিখিম নিনাই লিখিম কাৰণ এটা থাৰ্ড পাৰসনৰ প্ৰনাউনৰ পৰিৱৰ্তন নহয় নিনা মানে আমি কি লিখিম নিনা কি কৈছিল হয়াৰ ডাজ নিনা লিভ টেন্সৰ পৰিৱৰ্তন এটো কোন টেন্স আছে ডাজ আছে প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত past indefinite স্ট্রাকচার কি সাবজেক্ট প্লাস be2 ভার্ব কি আছে সো ভার্ব ইয়াৰ সাবজেক্টৰ পিছত থাকিব প্ৰেজেন্ট ইনডিফিনিটৰ ডাজ আমাৰ অক্সিলাৰি ভার্ব 1 পাইছো আমি এটা টেন্সৰ চেঞ্জ কৰি আছো প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত past indefinite ভার্ব কি আছে লিভ লিভৰ be2 কি হ'ব লিভ where Nina lived I asked Ranjan where Nina lived Ranjan said sorry I don't know ৰঞ্জনে কৈছিল দুঃখিত মই নাজানো ঠিক আছে সো ইয়াত আমাৰ সেকেন্ড পার্টটো প্রথম পার্টটো কোশ্চেন কৰিছিল দ্বিতীয় পার্টটো আমাৰ কি দিছিল আনসার দিছিল হয় না আমি কি লিখিম ৰঞ্জন ৰিপ্লাইড সেডৰ হলনি কি আহি যাব মই প্ৰথম কোশ্চেনটোত কৈ দিছো তোমালোক ৰিপ্লাইড কি আহিব ইয়াত ৰিপ্লাইড সো ইয়াত আমি এটা শব্দ লিখিব পাৰো
সো কি হ'ল আমাৰ আই আক্স ৰঞ্জন সো প্ৰথম পাৰ্টটো আমাৰ শেষ হৈছিল আই আক্স ৰঞ্জন হোৱাৰ নিনা লিভ নেক্সট পাৰ্টটো আমাৰ কৈছে ৰঞ্জন সেড সৰি আই ডোন্ট নো নেক্সট পাৰ্টটো আমাৰ কি আছিল ৰঞ্জন সেড সৰি আই ডোন্ট নো সো আমি নেক্সট পাৰ্ট প্ৰথম পাৰ্টটো কোৱেশ্চন কৰিছিল নেক্সট পাৰ্টটো আমাৰ আনসাৰ দিছিল আমি কি লিখিম ৰঞ্জন সো ইয়াত সৰি শব্দটো আছে সো ইয়াত তুমি ৰুলস নম্বৰ 4 ধৰা ইয়াক ৰুলস 4 ধৰা যদি সব প্ৰথম পাৰ্টটো শেষ হৈ গৈছিল আই আক্স ৰঞ্জন হোৱাৰ নিনা লিভ সো নেক্সট পাৰ্টটো চোৱা ৰঞ্জন সেড সৰি আই ডোন্ট নো সো প্ৰথম পাৰ্টটো কোৱেশ্চন কৰিছিল তলৰ পাৰ্টে আমাক উত্তৰ দিছিল মানে ৰঞ্জনে আই সেড টু ৰঞ্জন মই ৰঞ্জনক কৈছিলো হোৱাৰ ডাজ নিনা লিভ নিনাই ক'ত বাস কৰে ৰঞ্জনে মোক উত্তৰ দিছিল যে মানে মই নাজানো মানে তেওঁ নাজানে দুখিত হয় ইয়াত এটা শব্দ আমি কি পাইছো সৰি পাইছো ঠিক আছে সৰি সো ৰঞ্জন আমি কি লিখিছো ৰঞ্জন ৰিপ্লাই সেডৰ কাৰণে আমাৰ কি আছে ৰিপ্লাই প্ৰথম পাৰ্টটো কোৱেশ্চন কৰি দিয়ে তলত পাৰ্টটো আমাৰ আনসাৰ দিছে প্ৰথম কোৱেশ্চনটো আমি পাইছিলো হয় না সেডৰ কাৰণে আমাৰ ৰিপ্লাই দিছে ইয়াত সৰিৰ কাৰণে আমি কি লিখিব লাগিব মত আহিবা ডাইৰেক্ট নেৰেশ্যন যদি সৰি থাকে সৰিৰ কাৰণে এটা শব্দ লিখিব লাগিব ৰিগ্ৰেটফুলি কি লিখিব লাগিব এই শব্দ ৰিগ্ৰেটফুলি ঠিক আছে এটো ধৰিলো তোমাৰ ৰুলস 4 ঠিক আছে মই আতৰি যে তোমালোকে লিখি ল'বা সো যদি সৰি থাকে ৰিপৰ্টাৰ স্পিচত যদি সৰি থাকে আমি কি কৰিম ৰিপ্লাই লেখাৰ পাছত কি লিখি দিম আমি ৰিগ্ৰেটফুলি আৰু কমা ইনভাৰ্টেড কমা কৰিলে আমাৰ কি আহি যাব দ্যাট ইয়াত দুটো শব্দ এটা পাইছো আমি সৰি সৰিৰ সলনি কি আহিব ৰিগ্ৰেটফুলি ৰঞ্জন ৰিপ্লাইড ৰিগ্ৰেটফুলি দ্যাট মানে দুঃখিত হৈ ৰিপ্লাই দিছিল উত্তৰ দিছিল যে এতিয়া আই ডোন্ট নো ইয়াক আমি চেঞ্জ কৰিব লাগিব আই কি আছিল ফার্স্ট পার্সন আমি সাম রঞ্জন এর কি আছে রঞ্জন সেই কারণে কি আইবো হি ওকে ডোন্ট নো টাইট আমি কি লিখিম ডু নট নো মানে প্রেজেন্ট টেন্স হয় না প্রেজেন্ট ইনডিফিনিট যাব কোনটা তো পাস্ট ইনডিফিনিট তাহলে আমি লিখিম ডিড নট কি আছিল এনটি অবস্থিত ঠিক আছে ডিডন্ট নো কারণে আমি কি লিখিম তো ডু নট ডাজ নট ডিডন্ট এগুলো আমি কি বারবার প্রথম রূপ হয় সো আকৌ তুমি নিউ লিখি দিলে ভুল হ'ব ইয়াত ডু নট ডাজ নট ডিড নট ইয়াৰ লগত বাৰবাৰ প্ৰেজেন্ট ফৰ্ম সদায় বহে মই আকৌ ৰিপিট কৰিছো আই সেড টু ৰঞ্জন আক্স ৰঞ্জন হোৱাৰ কাৰণে হোৱাৰ হৈছে নিনা প্ৰনাউন চেঞ্জ নহয় থাৰ্ড পাৰসন সেন্টেন্স প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট গৈছে কন্ডিশন পাস্ট ইনডিফিনিট হৈ গ'ল প্ৰথম পাৰ্ট সো প্ৰিভিয়াস ইয়াৰ অহা কোৱেশ্চন ওকে নেক্সট ৰঞ্জন সেড আমি কি লিখিছো ৰঞ্জন ৰিপ্লাইড সৰি কাৰণে আমি কি লিখিছো ৰিগ্ৰেটফুলি কমা ইনভাৰ্টেড কমা কৰিলো দ্যাট আই আছে ফাৰ্স্ট পাৰসন ৰঞ্জন হি লিখিছো ডু নটৰ টাইম আমি কি লিখিছো ডিড নট লিখিছো হৈ গ'ল আই হোপ বুজি পাইছা ঠিক আছে my next question one day Mohan said to me I will become a doctor and leave Assam এতিয়া চোৱা এই পাৰ্টটো প্ৰথমে আমি চাইলো বুজিলো ইয়াক আমাৰ ধৰিলো ৰুলস 5 সো এটা কোৱেশ্চন মই এটা ৰুলস দি আছো ইয়াত ৰুলস 5 ইয়াত নতুন এটা বস্তু আমাৰ আছে কি আছে সো প্ৰথমতে কি পাইছো one day Mohan said to me সো স্পিচটো চোৱা ৰিপৰ্টাৰ স্পিচটো assertive sentence ইয়াত আমি সেটটোৰ কাৰণে আক্স লিখিলে ভুল হ'ব চোৱা ইয়াত প্ৰশ্নবোধক চিহ্ন নাই ইয়াত চোৱা ইয়াত কোৱেশ্চন মাৰ্ক নাই আছে নেকি ফুল ষ্টপ আছে বুজিলো ইয়াত ফুল ষ্টপ আছে কোৱেশ্চন মাৰ্ক ইয়াত নাই কোৱেশ্চন মাৰ্কটো পিছত আছে মানে ইন্টাৰগেটিভ পাৰ্টটো আমাৰ পাছত দিছে এছাৰ্টিভ পাৰ্টটো আগত দিছে অৰ্থ সি ওয়ান ডে মোহন সেড টু মি এদিনাখন মোহনে মোক কৈছিল আই উইল বিকাম এ ডক্টৰ এণ্ড লিভ আছাম মই ডক্টৰ হ'ম আৰু অসম এৰি যাম ওকে ওয়ান ডে মোহন সেটৰ কাৰণে কি হ'ব told সেটৰ কাৰণে ইয়াত told হ'ব ইয়াত আক্স লিখিলে ভুল হ'ব কাৰণ assertive sentence বুজিলো assertive sentence ইয়াত যদি কোনোবাই আক্স লিখিছা বুলে স্যার আপুনি তো আগৰ সাইডত কি কৰিছে আক্স লিখি দিছিলে ইয়াত আক্স লিখিছিলে ইয়াত কিয় আক্স তোৱা নাই এইখিনি আছিল আমাৰ প্ৰশ্নবোধক বাক্য এটো আমাৰ assertive sentence মানে মোহনে কৈছিল মই এদিনাখন ডক্টৰ হ'ম আৰু অসম এৰিম মোহন ডক্টৰ হ'ব আৰু অসম এৰি গুচি যাব তো আমাৰ যিসকল ডক্টৰ হবা তোমালোক ঠিক আছে আমাৰ অসম এৰি নাযাবা আমাক চিকিৎসা কৰিব লাগিব ঠিক আছে আমি তো ডক্টৰ হ'ব পৰা নাই আৰু আমাৰ চান্সও নাই আমাৰ বয়স শেষ হৈ গ'ল ঠিক আছে ইয়াত যিসকলে ভিডিঅ' চাইছা যদি ভৱিষ্যতে ডক্টৰ হোৱা অসম এৰি নাযাবা আমাক চিকিৎসা কৰিব ওকে ঠিক আছে ওকে তোমালোক সাকসেস হোৱা সেইটো আমি সদায় কামনা কৰোঁ যাৰ যি আশা আছে ইঞ্জিনিয়াৰ হোৱা ডক্টৰ হোৱা আইএছ হোৱা বা লেকচাৰাৰ হোৱা এডভোকেট হোৱা মানে ভালকে পঢ়িলে সেইখিনি হ'ব পাৰিবা ঠিক আছে পঢ়িব লাগিব কথাটো হৈছে পঢ়িব লাগিব কষ্ট কৰিব লাগিব যিসকলে ঠাণ্ডাৰ দিনত যদি কম্বল লৈ ব্লেংকেট লৈ টোপনি মাৰি থকা তেতিয়াহ'লে আৰু ডক্টৰ হোৱাৰ হেৰি নাথাকে ভালকে পঢ়িব লাগিব কথাটো যাৰ যি আশা আছে পঢ়িব লাগিব আৰু কষ্ট কৰিব লাগিব ঠিক আছে এই সময়টো বহুত গুৰুত্বপূৰ্ণ সময় যিসকলে সময় নষ্ট কৰি আছে তোমালোকে সময় নষ্ট নকৰিবা
বহুত ভ্যালুয়েবল টাইম জীৱনত এই ইয়াৰটো তোমাৰ টাৰ্নিং পইণ্ট ঠিক আছে যিসকলে ভালকৈ পঢ়িবা ছাকচেছ হ'বা ঠিক আছে ভালকৈ পঢ়া তোমালোকে মা বাপ দেউতাকৰ তোমালোকৰ সপোন যিটো আছে সেইটো তোমালোকে বাস্তৱত ৰূপায়িত কৰা ঠিক আছে সেইটো আমাৰ তোমালোকৰ কামত থাকিলে আমাৰ আৰু আশা তোমালোকে নিশ্চয় পাৰিবা নিশ্চয় পঢ়ি আছা সকলোৱে ওকে এইটো চাই লোৱা মোহনৰ কথা আহি সেইকাৰণে কৈ দিলোঁ মোহন আমাক এৰি যাব ঠিক আছে ইয়াত কি আছিল সেটটো আমি কি লিখিছোঁ টল লিখিছোঁ কিয় লিখিছোঁ এছাৰ্টিভ সেন্টেন্স ওকে এছাৰ্টিভ সেন্টেন্স So assertive sentence comma inverted comma colony so one day Mohan said to her told I go me আমি লিখি দিম comma inverted comma colony that ঠিক আছে that এই সব pronoun পরিবর্তন I আছে মোহন আছে লৰাৰ নাম সেইকাৰণে আমি কি লিখিম he মই আগতে কৈছো shall বা will থাকিলে ডাইৰেক্টত shall বা will থাকিলে ইনডাইৰেক্টত কি হয় would হয় কি হয় would এই শব্দটো লিখিবা ইনডাইৰেক্টত will ৰ সলনি ডাইৰেক্টত will থাকিলে ইনডাইৰেক্টত would হয় he would become so कुछ सेंटेंस दिखो लोग অসুবিধা নাই আমার কনসেপ্ট ক্লিয়ার দেখে লিখতে পারি he would become a doctor okay and so ইয়াত কোনো চেঞ্জেস নাই আমার মেইন ভার্ব হেতু আছিল আমি চেঞ্জ কৰি দিছো leave Assam okay হৈ গল next part to is I said to him so মই তে খুদিছিলো do you know anything about medicine মই খুদিছিলো মই উত্তৰ দিয়া নাই নেক্সট পার্ট টু ইন্টারোগেটিভ প্রথম পার্টটো যদি অ্যাসার্টিভ হয় আমি অ্যাসার্টিভৰ নিয়ম মতে কৰিম নেক্সট পার্টটো যদি ইন্টারোগেটিভ হয় আমি ইন্টারোগেটিভৰ নিয়ম মতে কৰিম এটা আমাৰ রুলস 5 ওকে আমি কি দিম আই সেটটোৰ কাৰণে ইন্টারোগেটিভ হয় ন কোশ্চেন মার্ক আছে সেটটোৰ কাৰণে আমাৰ কি আহিব আস্কড I asked him কমা ইনভাৰ্টেড কমা কাৰণে কি আহিব আমাৰ ইফ ইয়াত চোৱা ডব্লিউএছ টকা শব্দ নাই ইউ আছে হিম আছে মানে হিম মানে লৰাৰ কথা বুজায় সেইকাৰণে মই আগতে কৈছো ইউৰ সলনি তিনিটা হয় হি হয় সি হয় আই হয় সৰি ইউৰ সলনি ইউ আছে হিম আছে আমি কি লিখিম হি হিমে কাৰ কথা বুজাইছে লৰাৰ কথা বুজাইছে মোহনৰ কথা বুজাইছে ইয়াত নেক্সট আমাৰ টেন্সৰ পৰিৱৰ্তন ডু ইউ নো এনিথিং এবাউট মেডিসিন কোন টেন্স প্ৰেজেন্ট ইনডিফিনিট সাবজেক্টৰ আগত ডু আছে ইন্টাৰগেটিভ সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট বুঝিলো প্রেজেন্ট ইনডিফিনিট যাব কোন টেন্সত পাস্ট ইনডিফিনিট ইয়াত ভার্ব কি ডু নে নো কিছুমানে ডুৰ সলনি ডিড লিখি দিবা ভুল হ'ব ভার্ব সদায় প্রেজেন্ট টেন্সৰ সেন্টেন্সত সাবজেক্টৰ পাছত থাকিব প্রেজেন্ট ইনডিফিনিট হয় নহয় ডু ইজ অক্সিলাৰি ভার্ব ডুয়ে কৈ দিছে প্রেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স মেইন ভার্ব হৈছে নো আমি এটা প্রেজেন্ট ইনডিফিনিট টু কোন টেন্সত লিখিম পাস্ট ইনডিফিনিট হয় নহয় প্রেজেন্ট ইনডিফিনিট টেন্স চেঞ্জ ইনটু পাস্ট ইনডিফিনিট ভার্ব কি আছে নো পাস্ট ইনডিফিনিট ভার্ব কোড ফর্ম বয় টু বয় নট টু কি হ'ব knew okay I asked him if he knew anything about medicine তো আমি ইয়াত লিখি দিও কৰবাত হৈ যাব বুঝাইছেন না সো ইয়াত কষ্টৰ একো নাই ওপৰটো আছিল এছাৰ্টিভ আমি এছাৰ্টিভৰ নিয়মতে কৰিছো তলটো আছিল ইন্টাৰগেটিভ আমি ইন্টাৰগেটিভৰ নিয়মতে কৰিছো হৈ গল I asked him if he knew anything about medicine next question so I want to work for you I said to Anil so same question লোক আমি আগতে পাইছিলো ৰিপৰ্টিং ভাৰ্বটো ক'ত দিছিল ইয়াৰ আগতে দিছিল ইয়াৰ ৰিপৰ্টিং ভাৰ্ব ক'ত দিছে আগত দিছে so এই ৰিপৰ্টিং ভাৰ্ব ৰিপৰ্টেড স্পিচ ইয়াৰ ৰিপৰ্টেড স্পিচ ক'ত দিছে ৰিপৰ্টেড স্পিচটো আগতে দিছে ৰিপৰ্টিং ভাৰ্ব পাছত দিছে আমি ৰিপৰ্টিং ভাৰ্বটো আগতে লিখিব লাগিব আৰু এই পাৰ্টটো চোৱা এই পাৰ্টটো সেন্টেন্সটো হৈছে কোনৰ সেন্টেন্স এছাৰ্টিভ সেন্টেন্স হয় নহয় ইয়াতো কোৱেশ্চন মাৰ্ক নাই আছে নেকি কোৱেশ্চন মাৰ্ক যেনেদৰে এইটো এছাৰ্টিভ আছিল ফুল ষ্টপ আছিল সেইকাৰণে সেইটো সেম এছাৰ্টিভ আমি কি লিখিম আই সেড টু সলনি told I told Anil I said to Anil I told Anil ঠিক আছে এছাৰ্টিভ সেন্টেন্স কমা ইনভাৰ্টেড কমা সলনি কি আহিব আমাৰ that হৈ গল প্ৰনাউনৰ পৰিৱৰ্তন I আছে কি আছিল সো ইয়াত কি আছে I আছে ইয়াতো I আছে সো I আমি কি দি দিম I দিব লাগিব ওকে I আছে মানে I said to Anil মই অনিলক কৈছিলো I want to work for you মই তোমাৰ হৈ কাম কৰিম তোমাৰ বাবে মই কাম কৰিম সো মই আছে সেইকাৰণে মই হ'ব নেক্সট আমাৰ টেন্সৰ পৰিৱৰ্তন I want to work for you প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত পাস্ট ইনডিফিনিট এছাৰ্টিভ সেন্টেন্স কেনে গম পাইছো প্ৰেজেন্ট সাবজেক্ট প্লাস B1 টেন্সৰ পৰিৱৰ্তন হ'ব প্ৰেজেন্ট ইনডিফিনিট যাব কোন টেন্সত পাস্ট ইনডিফিনিট ভাৰ্ব কি আছে wanted B2 কি হ'ব wanted I wanted to work for so you আছে হয় নহয় pronoun পৰিৱৰ্তন হ'ব এতিয়া চোৱা মই তোমাক কৈ কৈছিলো ইউৰ সলনি I হয় ইউৰ সলনি
আই হ'ল ইউৰ সলনি হি হয়, ইউৰ সলনি চি হয়। যেতিয়া ইউ কি সাবজেক্ট হৈ চেঞ্জ হ'ব, বুজি লোৱা। ইয়াত সাবজেক্ট হৈ চেঞ্জ হৈছে, ইয়াত ইউজ অবজেক্ট এজ এ অবজেক্ট চেঞ্জ হৈছে। অবজেক্ট হৈ চেঞ্জ হ'লে ইউৰ সলনি আমি ইয়াত চাব লাগিব, ইয়াত কি দি আছে, অবজেক্ট কি দি আছে, অনিল আছে, হয় নহয়? অবজেক্ট কি দি আছে, অনিল। আমি ইয়াত লিখিব লাগিব হিম লিখিব লাগিব, ফৰ হিম। ইয়াতো অবজেক্ট হৈ চেঞ্জ হৈছে। অবজেক্ট হৈ চেঞ্জ হ'লে ইউৰ সলনি হিম হ'ব, বা ইউৰ সলনি হাৰ হ'ব, বা ইউৰ সলনি মিও হ'ব পাৰে, ঠিক আছে? অবজেক্ট হৈ চেঞ্জ হ'লে। ইয়াত চোৱা অনিল আছে, অনিলৰ সলনি আমি হিম লিখিছোঁ। ইয়াত যদি আকৌ কোনো ছোৱালীৰ নাম থাকে, ইউ আছে, ছোৱালীৰ নাম, আমি কি লিখিম, হাৰ লিখিম। সাবজেক্ট হৈ চেঞ্জ হ'লে ইউৰ সলনি, বুজি লোৱা, ইউৰ সলনি হি হ'ব, ইউৰ সলনি চি হ'ব, ইউৰ সলনি আই হ'ব, বুজি লোৱা তোমালোকে। ইয়াত সাবজেক্ট হৈ চেঞ্জ হৈছে, হয় নহয়? সাবজেক্ট হৈ চেঞ্জ হৈছে কাই কাৰণে চোৱা, ডু ইউ, ইয়াত আমি কি লিখিছোঁ, হি লিখিছোঁ। আমাৰ হি আহিছে নাই? সাবজেক্ট হৈ চেঞ্জ হ'লে ইউৰ সলনি হি হ'ব পাৰে, চি হ'ব পাৰে, আই হ'ব পাৰে। অবজেক্ট হৈ চেঞ্জ হ'লে ইউৰ সলনি হিম হ'ব পাৰে। হিম কেতিয়া হ'ব? ইয়াত যেতিয়া ল'ৰাৰ নাম থাকিব, ইয়াত কি আছে, ল'ৰাৰ নাম আছে, হয় নহয়? ছোৱালীৰ নাম থাকিলে হাৰ হ'ব। আকৌ যদি মি থাকে, ইউ আছে, মি আছে, চিধা মি হ'ব। এইটো তুমি ধুনীয়াকৈ লিখি লোৱা, মই অলপ আঁতৰি দিছোঁ, ধুনীয়াকৈ লিখি লোৱা, কামত লাগিব ইউৰ সলনি। অ'কে, বুজি দিছোঁ এইখিনি মই। অ'কে, বুজি পাইছা নিশ্চয়। আকৌ কৈছোঁ, আই টল্ড অনিল ডেট আই ৱান্টেড টু ৱৰ্ক, TED, I wanted TEB2, wanted to work for him. Next part আমাৰ আহি গৈছিল, so অনিল asked me, so ইয়াত ask দিছে, হয় নহয়? ৰিপৰ্টিং পাৰ্টটো পাছত দিছে, আমি আগত লিখি ল'ম। অনিল, so ডাইৰেক্টত asked দিছে, সেইকাৰণে আমি আকৌ কি দিম, asked। অনিল asked me, কমা ইনভাৰ্টেড কমা সলনি কি আহিব, if। এতিয়া প্ৰনাউনৰ পৰিৱৰ্তন ইউ আছে, হয় নহয়? আৰু অবজেক্ট কি আছে, মি, কি হ'ব, অনিল asked me if I, কেনৰ সলনি কি হ'ব, could হ'ব। কেনৰ সলনি could, if I could cook, কুকৰ সলনি কুক হ'ব, কাৰণ কুক could should এইবোৰ বাৰৰ প্ৰথম ৰূপ হয়। আকৌ কৈছোঁ, অনিল asked me if I could cook। So ওপৰটো আছিল আমাৰ এছাৰ্টিভ, আমি এছাৰ্টিভৰ নিয়ম মতে কৰিছোঁ। তলৰটো আছিল ইণ্টাৰগেটিভৰ নিয়ম মতে কৰিছোঁ, যিটো তোমালোকে আগতে পাইছা, ঠিক আছে? নিশ্চয় বুজি পাইছা, লিখি ল'বা এইটো ধুনীয়াকৈ। নেক্সট আমাৰ কুৱেশ্যন, Onil said to me, what are you doing here? I am swimming, I replied. So প্ৰথম পাৰ্টটো হৈছে কি ইন্টাৰগেটিভ, নেক্সট পাৰ্টটো আমাৰ এছাৰ্টিভ। এইটো হোমৱৰ্ক তোমালোকৰ, হোমৱৰ্ক ফৰ অল অফ ইউ। তোমালোকে নিশ্চয় কৰি এইটো মোক কমেণ্টছত দিবা, অ'কে? এইটো চোৱা, 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন। I have just bought a car, said Peter, but it is not insured yet, so I can't take you for a ride. Okay, ইয়াত চোৱা, ইয়াত আছে ৰিপৰ্টেড স্পীচ এটা, I bought a car, said Peter, পিটাৰে কৈছিল। আকৌ কৈছে, পিটাৰে কৈছে, চোৱা, but it is not insured yet, এতিয়ালৈকে ইনচিয়ৰ্ড হোৱা নাই, so I can't take you for a ride। মানে ইয়াত চোৱা, ৰিপৰ্টেড স্পীচ তিনিটা আছে, ইয়াত এটা, ইয়াত আৰু এটা, 2 নম্বৰ, চৰ পৰা আৰু এটা, ইয়াত তিনিটা। কথাখিনি কৈছিল কোনে? এজন মানুহে কৈছিল, পিটাৰে কৈছিল, চেড পিটাৰ। ইয়াত চোৱা, আমি দুটা পাইছিলোঁ, ৰিপৰ্টিং বাৰ দুটা পাইছিলোঁ। ইয়াত কিন্তু ৰিপৰ্টিং বাৰ এটাই আছে। আমি এইটো চিধা লিখি দিম, পিটাৰ চেড। চেড পিটাৰ কৈছে, আমি কি লিখিম, পিটাৰ চেড, ঠিক আছে? পিটাৰ চেড। এতিয়া ধৰি লোৱা ইয়াত কমা আছে, প্ৰথম আমি এই পাৰ্টটো কৰিব লাগিব, ইনভাৰ্টেড কমা সলনি এছাৰ্টিভ সেন্টেন্স, হয় নহয়? দ্যাট লিখিম, পিটাৰ চেড দ্যাট, এছাৰ্টিভ সেন্টেন্স, গোটেইকেইটা এছাৰ্টিভ সেন্টেন্স। পিটাৰ চেড দ্যাট, কমা ইনভাৰ্টেড কমা সলনি কি হৈছে, আমাৰ দ্যাট হৈছে। আই আছে, পিটাৰ আছে, আমি কি লিখিম, হি। ওকে, এতিয়া টেন্সৰ পৰিৱৰ্তন, ইয়াত এপষ্ট্ৰফি বি দিছে, মানে কোন টেন্স, I have bought a car, মানে প্ৰেজেন্ট পাৰফেক্ট, যাব কোন টেন্সত, পাষ্ট পাৰফেক্টত। প্ৰেজেন্ট পাৰফেক্ট ভি এ কি বুজাইছে, হেভ বুজাইছে। ইয়াত প্ৰেজেন্ট পাৰফেক্ট যাব কোন টেন্সত, পাষ্ট পাৰফেক্ট। তেতিয়াহ'লে আমি কি লিখিম, he had just bought a car। সো আমাৰ প্ৰথম পাৰ্টটো শেষ হৈ গৈছিল, ফুল ষ্টপ আমি দিলো ইয়াত, ঠিক আছে? নেক্সট আমাৰ আহিছে কি, বাট আছে, আমি আকৌ ফুল ষ্টপ দি আমি কি লিখিম, বাট লিখি দিম। কি লিখি দিম, বাট। ইট ইজ, আমি আকৌ লিখিম, ইট ইজ নট, মানে ইজেন্ট, মানে ইজ আছে, ইজৰ আমি কি লিখিম, ওয়াজ। ইট ওয়াজন্ট, ইজৰ কাৰণে হ'ব ওয়াজ, লগতে নট আহিছে, নট লিখি দিম। ইট ওয়াজন্ট ইনচিয়ৰ্ড, এইটো লিখি দিম,
yet ইয়াৰো আমি লিখিম till then কি লিখিম till then এটা নতুন শব্দ till then ডাইৰেক্টত ইয়াত থাকিলে ইনডাইৰেক্ট কি হ'ব till then তেতিয়ালৈকে এতিয়াও কৈছে এতিয়ালৈকে আমি কম তেতিয়ালৈকে Peter said that he had just bought a car but it was not insured till then ফুল স্টপ আহিছে ফুল স্টপ লিখি দিম so আকৌ আহিছে I হয় নহয় আকৌ আৰু এটা ৰিপৰ্টেড স্পিচ I মানে কোন পিটাৰ I আছে পিটাৰত আমি কি লিখিম হি লিখিম so he cannot আমি কি লিখিম could not so he could not take আমি কি লিখিম take could not লগত v1 বয় হয় নহয় ইউ আছে পিটাৰে কাক কৈছিল আমি মই ধৰিবলৈ পিটাৰে মোক কৈছিল ঠিক আছে পিটাৰ সেড পিটাৰে কাক কৈছিল ধৰিবলৈ মোক কৈছিল ইউ আছে ধৰিব লাগিব আমি কি আছে ইয়াত অবজেক্ট মি আছে তেতিয়াহ'লে আমি কি দিম মি ইউ কাৰণে আমি ইউ এজ এ অবজেক্ট হৈ চেঞ্জ হৈ আছে মই আগতে কৈছিলো অবজেক্ট হৈ চেঞ্জ হৈছে পিটাৰে কাক কৈছে মোক কৈছে মই ধৰি লৈছো মোক কৈছে যে could not take me for a ride okay আকৌ অলপ দীঘল হৈছে এইটো মই আকৌ কৈছো সো ইয়াত ৰিপৰ্টিং ভাৰ্ব এটা আছিল আমি আগতে লিখিছো এছাৰ গোটেইকেইটা এছাৰটিভ সেন্টেন্স ইয়াত ফুল স্টপ দি আছে সেইটো আমি লিখি দিছো দ্যাটৰ সলনি আমি কমাইন বাৰটা কমা সলনি দ্যাট আহিছে আই সলনি ইয়াত কি দি আছে আই পিটাৰ সেইকাৰণে হি হৈছে প্ৰেজেন্ট পাৰফেক্ট গৈছে পাষ্ট পাৰফেক্টত এটা পাৰ্ট শেষ আমি ফুল স্টপ দিছো নেক্সট আমাৰ আহিছে এইটো পাৰ্ট বাট ইট ইজ নট সলনি আমি ওয়াজ নট লিখিছো ইনশৰ্ট কি আছে ইটো সলনি আমাৰ টিল দেন আকৌ নেক্সট পাৰ্ট সো আই সলনি কি লিখিছো হি ক্যান নট সলনি কুড নট লিখিছিলো টেক ইউৰ সলনি কি লিখিছো ইয়াতো অবজেক্ট দিয়া নাই আমি ধৰি লৈছো আমি মোক কৈছিল ঠিক আছে পিটাৰে মোক কৈছিল সেইকাৰণে ইউ আছে আমি ধৰিছো ইয়াত কি মি আছে ঠিক আছে ইউ আৰু মি তাৰ কাৰণে আমি কি লিখিছো মি ফৰ এ ৰাইড Peter said that he had just bought a car but it was not insured till then so he could not take me for a ride নিশ্চয় বুজি পাইছা সো এই আঠটা তোমালোকৰ ধৰি লোৱা তোমালোকে আঠটা ৰুলছ মই ইয়াত তোমালোকৰ লগত ডিসকাস কৰিছো সো কাৰণ তো এই এটা কোৱেশ্চন এটা ৰুলছ সোমাই আছে আমাৰ এটা কোৱেশ্চন এটা ৰুলছ সোমাই আছে তোমালোকে ধুনীয়াকৈ লিখি এইখিনি শিকা ঘৰত প্ৰেক্টিস কৰা আৰু তেতিয়াহ'লে তোমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব এইখিনি মুখস্থ কৰি নহ'ব যে নেৰেশন স্যার 20টা ইম্পৰ্টেন্ট দি দিওক নহয় নেৰেশন হোক ভয়েস চেঞ্জ হোক এইবোৰ তোমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব আই হোপ বুজি পাইছা আৰু কিবা ডাউট থাকিলে তোমালোকে মোক কোৱেশ্চন কৰিবা মই তোমাক সলভ কৰাৰ চেষ্টা কৰিম